জুনাইড টেক সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন বিষয় লৈ আলোচনা কৰিম, যিটো হৈছে আপুনি 100 বছৰ পুৰণি নাইবা তাতকৈ অধিক পুৰণি মাটিৰ ৰেকৰ্ড কেনেকৈ উলিয়াই ল'ব। যদিও আপোনাৰ হাতত দাগ নাম্বাৰ বা পট্টা নম্বৰ নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ উলিয়াই ল'ব, আজিৰ এই ভিডিঅ'টোত আপোনাক দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনে ক্ষেত্ৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনেধৰণৰ ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে দেৰি নকৰি মূল ভিডিঅ'ৰ অংশলৈ আগবাঢ়িছোঁ। আপুনি কেনেকৈ 100 বছৰ পুৰণি মাটিৰ ৰেকৰ্ড উলিয়াই ল'ব, যদিও আপোনাৰ হাতত দাগ নাম্বাৰ বা পাট্টা নাম্বাৰ নথকাকৈ আপুনি কেনেকৈ উলিয়াই ল'ব চাওঁ আহক। মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰত অহাৰ পিছত আপুনি চাৰ্চ কৰিব জমাবন্দী আছাম। লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব। প্ৰথম ওপৰতে আপুনি যিটো লিংক দেখা পাইছে, ধৰিত্ৰী ছাৰ্ভিচ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াতে আপুনি চাব আপোনাৰ ডিষ্ট্ৰিক্ট যিখন হয় সেইখন আপুনি চিলেক্ট কৰি ল'ব। প্ৰথমতে ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ৰাজহ চক্ৰ বা চাৰ্কল অফিচ যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি কাষত দেখা পাইছে ভিলেজ বা টাউন চহৰৰ নাম যিটো হয়, আপোনাৰ মাটিডোখৰ যিটো চহৰ বা টাউনত আছিলে বা গাঁৱত আছিলে, সেই গাঁওখন আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব। ইয়াতে আপুনি দেখা পাইছে চাৰ্চ পাট্টাদাৰ নেম, যিজন ব্যক্তিৰ নামত মাটিডোখৰ আছিলে সেই মানুহজনৰ নাম চাৰ্চ কৰি দিলেই আপোনাৰ পুৰণি পাট্টাখন বা পুৰণি ৰেকৰ্ড উলিয়াই আহিব। যাৰ বাবে আপুনি চাৰ্চ বাই পাট্টা নেম, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে পাট্টাদাৰ নেম, এণ্টাৰ পাট্টাদাৰ নেম, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ পাট্টাদাৰৰ যিটো নামৰ প্ৰথম আখৰ হয় সেইটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি দেখা পাইছে স্ক্ৰল ডাউন কৰি চাব পাৰিব আপোনাৰ নামটো সোনকালে আপুনি বিচাৰি ল'ব। ইয়াৰ পৰা আপুনি নামটো লোৱাৰ পিছত নামটোৰ ওপৰত টিক মাৰ্ক লগাই দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি কেপচা কোডটো বহুৱাই ল'ব। শুদ্ধকৈ আপুনি কেপচা কোডটো বহুৱাৰ পিছত আপুনি চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। কেপচা কোডটো আপুনি শুদ্ধকৈ বহুৱাই লোৱাৰ পিছত আপুনি চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপুনি দেখা পাইছে পাট্টা নাম্বাৰ 1 খেৰাজ পাট্টা, ইয়াত আপুনি টিক মাৰ্কটো লগাই ল'ব। লোৱাৰ পিছত চি জমাবন্দী, ইয়াত আপুনি ক্লিক কৰি দিব। লগে লগে আপোনাৰ সন্মুখত আপোনাৰ মাটিৰ ৰেকৰ্ডখন ওলাই আহিব। ইয়াতে আপুনি দেখা পাইছে আপোনাৰ দাগ নম্বৰ পাট্টা নম্বৰ সকলো ইয়াত দিয়া আছে। আপুনি এনেধৰণে পুৰণি দাগ নম্বৰ বা পাট্টা নম্বৰ নথকাকৈ আপুনি আপোনাৰ মাটিৰ ৰেকৰ্ড ওলাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰ্মেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।